Welcome back to my channel. আপোনালোক সকলোকে পুনৰ এবাৰ মই মোৰ নতুন ভিডিও এটালৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো ডেইলি লাইফৰ বেছিকত হ'ব। মই ভাবিছো আজি মোৰ ডেইলি লাইফত কি হয় তাকে অলপমান দেখাম বুলি ভাবিলো আৰু মই গা চা ধুই মেলি আজৰি হৈ গলো আৰু এতিয়া চাহ খাম। এতিয়ালৈকে মই একো খোৱা নাই, মানে ব্ৰেকফাষ্টটো এতিয়ালৈকে কৰাই নাই। ব্ৰেকফাষ্টত আজি ৰুটি হ'ব। তো আমাৰ মানে প্ৰায় ৰাতিপুৱা সময় ৰুটি খোৱা হয় বা এনেকৈ চাহ খোৱা হয়, ভাত খোৱা কেতিয়াও নহয়। খুব কাটছিতহে ভাত খোৱা হয় বা ক'ৰবাত যাবলগীয়া থাকিলে বা মোৰ কলেজ স্কুল এইবোৰ থাকিলে মই ভাতকে খাই যাওঁ আৰু নহ'লে আমাৰ কেৱল পাঁচবেলাহে ভাত খোৱা হয়, আগবেলা ভাত খোৱা নহয়। তেতিয়াহ'লে মই আজিৰ ব্ৰেকফাষ্টত কি আছে মই আপোনালোকক দেখাই দিছোঁ। এয়া মোৰ ব্ৰেকফাষ্ট আছে কেৱল ৰুটি, চব্জি আৰু আছে চাহ। চাহটো ৰাতিপুৱা সময় আছে গাখীৰ চাহে খাব লাগে, কিন্তু মই ৰঙা চাহে খাইছোঁ আৰু গাখীৰ অনা হোৱা নাই। ঠিক আছে তেতিয়াহ'লে এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। মোৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া আমাৰ ইয়াত বতৰটো আজিনো কেনেকুৱা সেইটো আপোনালোকক দেখাই দিছোঁ এবাৰ। এয়া মই বেক কেমেৰা কৰিয়ে বতৰটো দেখাই দিছোঁ। চাওক, ৰ'দ ওলাই আছে। আজি পুৰা ৰ'দ ওলাইছে, আকাশখন নীলা হৈ আছে। আমাৰ ঘৰত এডোখৰ ঠাণ্ডা পৰা জেগাও আছে। ঠাণ্ডা পৰা জেগা মানে খুব ৰ'দ ওলালে ইয়াতে বহি পিনে একদম পুৰা ঠাণ্ডা ল'ব পাৰি আৰু। এই গছজোপা দেখিছেনে? এই গছজোপা হৈছে জলফাই গছ। এজোপা পোনে পোনে দেখিছে যে, সেইজোপা এজোপা জলফাই গছেই হয়। আৰু লগতে এয়া দেখিছেনে কাপোৰে যে বান্ধি থোৱা হৈছে এইজোপা? এই গছজোপা এবিধ ঔষধিযুক্ত গছ হয় আৰু তাৰ লগতে মই আপোনালোকক আগৰ ভিডিঅ' কেইটামানত দেখাইছিলোঁ যে আমি চাবলৈ গৈছোঁ পাৰিজাত ফুলৰ গছ, কিন্তু এইজোপা হৈছে হাড়ভঙা গছ বুলি কয় আমাৰ ইয়াত। হাড়ভঙা গছ মানে যদি কেনেবাকৈ কিবা কাৰণত যদি হাড় ভাঙে তেতিয়া এই গছৰ ডালটো মানে লগালে হাড়টো জোৰ খাই যায় বুলি কয়। আৰু লগতে এইজোপা হৈছে ড্ৰেগন ফ্ৰুইটৰ গছ হয়। ড্ৰেগন ফ্ৰুইটৰ গছজোপাই মানে ঔষধি গুণযুক্ত হয়। মোৰ ভুল হৈছিল যে সেইজোপা পাৰিজাত গছ বুলি মই কৈছিলোঁ, তাৰ কাৰণে মই আপোনালোকৰ আগত ক্ষমা খুজিছোঁ। আচলতে সেইজোপা পাৰিজাত ফুলৰ গছ নহয়, কিন্তু দেখিবলৈ একেবাৰে পাৰিজাত ফুলৰ দৰেই হয়। বাৰু যি নহওক, আজি মই কথাষাৰ কৈ দিলোঁ আপোনালোকক। এইজোপা এনেকৈ লগোৱা হৈছে, ইয়াৰ পৰা এতিয়া এইডোখৰতে ইয়াৰ শিপাখিনি ওলাব আৰু শিপাখিনিয়ে ইয়াত চাৰিওফালে খামুচ মাৰি ধৰিব। তাৰপিছত এই গছজোপা বহুত ডাঙৰ হৈ যাব আৰু পিছত মই দেখাম এই গছজোপা যেতিয়া ডাঙৰ হৈ যাব। বাকী ঠাণ্ডা পৰা জেগাডোখৰ হৈছে এয়া আসন হয়। আসন কিয় আসন বুলি কৈছোঁ সেইটো মই নকওঁ আৰু। এইবোৰ গছ গছনিৰ পৰা খুব ধুনীয়া বতাহ মাৰি থাকে। ফেনৰ দৰকাৰ নহয় ইয়াত যদি আমি বহি থাকোঁহি। আমি প্ৰায় ইয়াতে আহি মেলি বহোঁ, কথা চথা পাতোঁ আৰু। এইটো এটা পুখুৰীটো এতিয়া মেটেকাৰে ভৰিয়ে গৈছে। সময়ে সময়ে এই পুখুৰীটো চাফা কৰি থকা হয়, কিন্তু এতিয়া চাফা কৰা হোৱা নাই। আপোনালোকক মই মোৰ আগৰ ভিডিঅ'টোত আমাৰ গাঁৱৰ ৰাস্তাটো দেখাইছিলোঁ। সেইটো গাঁৱৰ ৰাস্তাটো ফালৰ পৰা আমাৰ ঘৰটো দেখায়ে থাকে। এয়া চাওক, এয়া নতুনকৈ ওলাইছে পুলি, শিলিখাৰ পুলি হয় এইটো। তাৰ লগতে এয়া চাওক, এই গছজোপা দেখিছেনে? এইজোপা হৈছে চেপেটা গছ। চেপেটা গছ মানে চেপেটা এবিধ ফল হয়, ইংৰাজীত কিউই বুলি কোৱা হয়। আপোনালোকে দেখিবলৈ পাইছেই হয়তো, আৰু কিছুৱেতো খায়ো পাইছে। আৰু এজোপা গছ আপোনালোকক দেখাম, এইজোপা গছ। এই গছজোপা চিনি পাইছেনে বাৰু? ডালটো ওপৰত আছে ন, ভালকৈ মন কৰি চাওকচোন কিহৰ গছ এইজোপা।
এইজোপা হৈছে তেজপাতৰ গছ। তেজপাত গছৰ পিছতে আৰু এজোপা আপোনালোকক দেখাই দিছোঁ। এয়া চিনি পাইছেই হয়তো, এয়া চাওক। ইয়াতো প্ৰায় মানুহৰ ঘৰত থাকেই আৰু নৰসিংহ পাত, নৰসিংহ গছৰ এজোপা। কাৰী লিভছ, কাৰী লিভছৰ গোন্ধটো বহুতেই ধুনীয়া হয়। এইজোপা হৈছে বগৰী গছ, কিন্তু বগৰী গছজোপা চাওক জৰি গছে কেনেকৈ আগুৰি ধৰিলে। এইয়া চাওক, চিনি পাইছেনে? নিশ্চয় চিনি পাব, ৰবাব টেঙাৰ গছ হয় এজোপা। মই আপোনালোকক দেখালোঁ আজি আমাৰ ঘৰত থকা বহুতখিনি এনেকুৱা গছ দেখালোঁ, আৰু পিছে পৰে মই আপোনালোকক আৰু দেখাম। লাহে লাহে এনেকৈ দেখাই গৈ থাকিম। মোৰ মৰ্ণিং সময়ত শুই উঠি একেবাৰে মনটো ভাল লগা নাছিলে, কাৰণ যোৱাকালি এটা ভিডিঅ' কৰিছিলোঁ, কিবা কাৰণত কেৱল আপলোড দিয়াৰ সময়তে গেলেৰীৰ পৰা ডিলিট হৈ থাকিলে। খুব দুখ লাগি আছিলে মনটো, সেইটো কাৰণে আজি একো ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু কেনেকৈ হ'ব, সেইটো কাৰণে ষ্টাৰ্ট কৰিলোঁ আজি ভিডিঅ'টো। আপোনালোকক আমাৰ ঘৰত কি কি আছে সেইবোৰকে দেখাওঁ বুলি ভাবিলোঁ। আজি আৰু কিবা এটা আছে, সেইটো মই দেখাম আপোনালোকক। বাহিৰত এবাৰ ৰ'দ, ভিতৰলৈ গুচি আহিলোঁ, সেইটো কাৰণে আপোনালোকক কিবা এটা দেখাম বুলি কৈছিলোঁ, সেইটো দেখাম এতিয়া। আজি আচলতে এটা ৰেচিপি আছে, এটা আমাৰ অসমীয়াৰ থলুৱা এটা ৰেচিপি দিম আপোনালোকক। আজি যি বনাব সেইটো আমাৰ মেইন পাকঘৰ, যোনটো পুৰণা পাকঘৰ, তাত বনাব। সেইটো কাৰণে অলপ আন্ধাৰ হৈ থাকিব, তাৰ কাৰণে বেয়া নাপাব আপোনালোকে। ইমান ৰ'দ, মই সেইটো কাৰণে চুলিখিনি মেলি থ'ব নোৱাৰিলোঁ আৰু বান্ধিয়েই থৈ দিলোঁ। চিনি পাইছেনে? এয়া হৈছে তিতা শুকুতা হয়। আজি আপায়ে তিতা শুকুতা বনাব। তিতা শুকুতাৰ কাৰণে শাক পাচলি কাটি আছে। অমিতা মিলাব, ভেন্দি, আলু। আচলতে এইটো এটা খাৰ শাক হয়। কলৰ খাৰ মিলাব নেকি? এয়া বৰমা আপাদো এয়া আমাৰ মেইন পাকঘৰ। এইটো জুহাল। তিতা শুকুতাৰ কাৰণে ইয়াত দালি পাতি থৈ দিছে। দালিটো উতলাৰ পিছতে বাকী বস্তুবোৰ দিব। কচু আৰু কি কি মিলাই মই আপোনালোকক দেখাম বাৰু ভালকৈ। আমাৰ এই প্ৰধান জুহালত কেৱল আপায়ে বনায়। আমাৰ মিতুকক আগবঢ়াব হ'লে ইয়াতে, মিতুকক যেতিয়া মিতুকলৈ আগবঢ়ায় তেতিয়া ইয়াতে ৰন্ধা হয়। এয়া উতলি আছে এতিয়া। এয়া কাটি থোৱা শাক পাচলিখিনি দিবলৈ লৈছে। এয়া চক লাহেকৈ উতল আহিছে। তিতা শুকুতাৰ লগত দিবলৈ এয়া চাউল পিচিছে। এয়া ভাত খোৱা চাউলে হয়। মিক্সিটো পিচিব পাৰে আপোনালোকে, কিন্তু পটাত পিচিলে সোৱাদটো বেলেগ হয়। সেইটো কাৰণে আমাৰ ইয়াত পটাতে পিছা হয় আৰু আগৰ পৰাই পটাতে পিছা। সেইটো কাৰণে আপাহঁতে মিক্সিত পিচিবলৈ অলপ বেয়া পায়, পটাতে পিছে সেইবাবে। এতিয়া এইখিনি পিঠাগুড়ি দি দিছে এনেকৈ। এতিয়া হেতাৰে লৰাই দিছে। এয়া হালধি দি দিছে। ইয়াত আগতীয়াকৈ তেজপাতো দি দিয়া হৈছিলে। তেজপাত দিয়াটো দেখাবলৈ নহ'ল আপোনালোকক। তাৰপিছতে ইয়াত আদা কাটি আছে, আদা দিব। এয়া চক নগা ধনিয়া পাত আমাৰ এনেকৈ টাবত ৰুই থৈ দিছে। মাটিতো আছে। নগা ধনিয়া পাত লাগে বুলি কৈছে কাৰণে নগা ধনিয়া পাত ইয়াৰ পৰাই লৈ যাওঁ। এয়া নগা ধনিয়া পাত লৈ ল'লোঁ। এতিয়া যাওঁ। এইখিনি তিতা শুকুতাখিনি যে দেখাইছিলোঁ পাতখিনি, সেইখিনি এতিয়া মোহাৰি এনেকৈ গুড়ি কৰি ল'লে। এইখিনি আচলতে তিতামৰাৰ পাত হয়। এই তিতামৰা পাতখিনি ৰ'দত ভালদৰে শুকুৱাই এনেকৈ থৈ দিয়া হয়, আৰু তাৰপিছতে তিতা শুকুতা বনাবৰ বাবে জাষ্ট গুড়ি কৰি দালিখিনিৰ লগত মিহলাই দিলে তিতা শুকুতা বনি যায়। দালিখিনি চাওক এতিয়া ধুনীয়াকৈ উতলি আছে। ইয়াত পিছত বেঙেনাও মিলাই দিয়া হৈছে। দি দিলে তাৰপিছতে তেল মাৰিব। তেল মাৰিবৰ কাৰণে নহৰু গুচাই আছে। এই তিতা শুকুতাখিনিক দাইলত তেলটো কেনেকৈ মাৰিব মই আজি দেখাই দিছোঁ আপোনালোকক। এনেকৈ হেতাতে তেলখিনি লৈ এনেকৈ জুইত ভৰাই দিছে। তেতিয়া তেলটো উতলিব আৰু তাতে তেতিয়া নহৰু দি দিব। এয়া দাইলত মিলাই দিলে তেলখিনি। এনেকৈ তেল মৰা হৈ গ'ল আৰু এতিয়া তিতা শুকুতাখিনি দি দিছে। এইখিনি এতিয়া হেতাৰে লৰাই দিছে এনেকৈ।
এয়া নিমখ দিছে, নিমখ আপুনি সোৱাদ অনুযায়ী দিব। নিমখ দিয়াৰ পিছত এনেকৈ লৰাই থাকিব, এনেকৈ লৰাই থাকিলে হ'ব, বেছি সময় লৰাব নালাগে, অলপ সময় লৰালেই হৈ যাব। আৰু আপোনালোকে বনাই চাব তিতা শুকুতা ঘৰতে, আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া আঞ্জাখনত ঢাকন দিয়া হৈ গৈছে আৰু 10 মিনিটৰ পিছতে জুইৰ পৰা নমাই দিব পাৰিব। এয়া আপাই এতিয়া ক'ব যে তিতা শুকুতাৰ গুণাগুণনো কি, আপা কওক। শুকুতাটো মাজে মাজে ব্যৱহাৰ কৰাটো ভাল স্বাস্থ্যৰ কাৰণে, কাৰণ এইটো জোৰণি নিচিনা বস্তু। পেটৰ অসুখ হ'লে বা কেতিয়াবা কিবা হজম নোহোৱা নিচিনা হ'লে বা আন কিবা অসুখ বিসুখ হ'লেও মূৰত মানে জ্বৰ উঠিলেও তেনেকৈ জোৰণি হিচাপে কপালত দিয়া হয়। আৰু মাজে মাজে মাহটোত বা 2-3 মাহৰ পিছতো এই শুকুতাটো খোৱাটো পেটৰ কাৰণে বহুত ভাল, উপকাৰী বস্তুটো। তিতা শুকুতাটো এনেকৈ তৈয়াৰ হয় মৰা পাতৰ পৰা। তিতা মৰা, মিঠা মৰা এনেকৈ দুবিধ আছে শাক। সেইবিলাক তিতা মৰাটো শুকুৱাই দিয়ে, ৰ'দত শুকুৱাই দি গুড়ি কৰি শুকুতা বনোৱা হয়, তিতা শুকুতা। আৰু সেই তিতা শুকুতা পিছত দাইলত বা আন শাক পাচলিৰ লগত মিলাই তৈয়াৰ কৰা হয়। আৰু সেইটো বৰ সুস্বাদু হয়, খাবলৈ ভাল হয়। গতিকে স্বাস্থ্যৰ কাৰণেও ভাল, এইটো মাহেকে পষেকে খোৱাটো দৰকাৰী। মই আপোনালোকক দেখালোঁ তিতা শুকুতা কিদৰে বনোৱা হয়, আৰু তাৰ কিছুমান উপকাৰিতাও আপোনালোকক মই জনালোঁ। তিতা শুকুতাৰ আঞ্জাখন যিদৰে মই পৰিৱেশন কৰিছোঁ ঠিক তেনেদৰে সোৱাদো হৈছে খাবলৈ। ভাত চাত খাই আজৰি হৈ গ'লোঁ, এতিয়া বৰ বিশেষ কাম নাই আৰু। এইখিনিতে আপোনালোকক এষাৰ কথা কৈ থওঁ বুলি ভাবিলোঁ। মই পঢ়া শুনাটো আগতে ৰাখোঁ, ভিডিঅ' বনোৱাটো মই পিছত ৰাখোঁ, কিয়নো ইউটিউবত ভিডিঅ' দিয়া এইটো মোৰ এটা চখ হয়। আৰু নিজৰ চখটো যদি মই এতিয়াই পূৰ নকৰোঁ তেতিয়া হয়তো মই ভৱিষ্যতে চান্স নাপাম। গতিকে এতিয়া মই চান্স পাইছোঁ, তো মই এতিয়া ভিডিঅ'বোৰ বনাইছোঁ। প্ৰথমতে সংকোচটো সকলোৰে থাকে, কিন্তু তথাপিতো এটা মনত যদি দৃঢ় বল বান্ধি লোৱা হয় যে মই এইটো কৰিব পাৰিম, তেতিয়াহ'লে নিশ্চয় কৰিব পাৰিব। আৰু আত্মবিশ্বাস থাকিলে একো বাধা নাহে। সেইটো কাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু আগুৱাই যাব লাগে। আপুনি নিশ্চয় এদিন সফল হ'ব। আমি আমাৰ চখবোৰ নিজেই পূৰ কৰিব লাগিব, কিয়নো প্ৰতিগৰাকী মানুহৰ ওচৰত ইমান ক্ষমতা নাথাকে যে আপোনালোকৰ চখৰ সুবিধাবোৰ তেওঁলোকে পূৰ কৰিব পাৰিব। গতিকে পৰাপক্ষত চেষ্টা কৰিব যে আপোনালোকৰ চখবোৰ কেনেকৈ আপোনালোকে নিজেই গোটাই ল'ব পাৰে। এতিয়া প্ৰায় আবেলি হৈ গ'ল আৰু ভাত চাত খাই মেলি অলপমান জিৰালোঁ, তাৰপিছতে টিভিও চালোঁ। তাৰপৰা ভিডিঅ' আৰু বেলেগ শ্বুট নকৰিলোঁ। এতিয়া অলপ খোজকাঢ়োঁ, তাৰপিছতে ভৰি হাত ধুই মেলি পঢ়াত বহিব লাগিব লাহেকৈ। পঢ়াতটো নবহিলে নহ'ব। আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। আজি মই আপোনালোকক মোৰ দিনটো দেখালোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদিহে আপোনালোক মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়াহ'লে আপোনালোকক পুনৰ লগ পাম মই নতুন এটা ভিডিঅ'ত। গতিকে আজিলৈ আহোঁ, তেতিয়ালৈকে আপোনালোক সুখে থাকক, শান্তিৰে থাকক। বাই বাই।